মধ্য অসমৰ কচুৱাত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ ইস্তেমা 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই বৃহৎ ইস্তেমা মধ্য অসমৰ 9খনকৈ জিলা সামৰি অনুষ্ঠিত হ'ব এই ইস্তেমা কচুৱাত ঈদগাহ ময়দানত প্ৰতিখন জিলাৰ পৰা জিম্মেদাৰ আৰু আলিম উলেমাক লৈ হোৱা মাছৱাৰা তথা পৰামৰ্শ সভাৰ জৰিয়তে লোৱা হ'ল ইস্তেমাৰ কেইবাটাও ডাঙৰ সিদ্ধান্ত চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ 25 তাৰিখত ইস্তেমাখনৰ লাইখুটা পোতাৰ সিদ্ধান্ত গ্ৰহণ মাছৱাৰা তথা পৰামৰ্শ সভাত মৌলানা মতিউৰ ৰহমানক এই বৃহৎ ইস্তেমাখনৰ মুখ্য জিম্মেদাৰৰ দায়িত্ব অৰ্পণ প্ৰায় সহস্ৰাধিক আলিম উলেমা আৰু ৰাইজৰ উপস্থিতিত লোৱা সিদ্ধান্তৰ শেষত অনুষ্ঠিত হ'ল বৃহৎ দোৱা উল্লেখ্য যে 2019 চনত হোৱা ইস্তেমাৰ ঠাইতে হ'ব 2025 চনৰ এই বৃহৎ ইস্তেমা সমগ্ৰ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ সহায় সহযোগিতা কামনা কৰিছে ইস্তেমা কমিটিয়ে হয় আজি আমাৰ যিখন ইস্তেমা আছিল অহা ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে হ'বলগীয়া যি ইস্তেমা আছে সেই ইস্তেমাৰ ইন্তজামী মছৱাৰা আজি আছিল আজি ইয়াত বিভিন্ন বস্তুৰ সিদ্ধান্ত লোৱা হৈছে লাইটৰ ব্যৱস্থা কেনেকৈ হ'ব পিণ্ডালৰ ব্যৱস্থা কেনেকৈ হ'ব আদি কৰি যি বস্তুসমূহ লাগে প্ৰয়োজন আছে সমূহ বস্তুৰ সিদ্ধান্ত আজি ইয়াত লোৱা হৈছে আৰু অহা 25 ডিচেম্বৰত ইয়াৰ লাইখুটা পতা হ'ব আৰু অহা ফেব্ৰুৱাৰীৰ 8, 9, 10 আৰু 11 তাৰিখে এই ইস্তেমাখন অনুষ্ঠিত হ'ব গতিকে সকলো গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাম যে আপোনালোকে এই ইস্তেমাখনত দিনৰ নিস্বতত আহি উপস্থিত হৈ নিজৰ দুনিয়া আৰু আখিৰাতৰ কামিয়াবিৰ বাবে উপস্থিত হৈ দোৱাত অংশগ্ৰহণ কৰিব হয় আমি কচুৱাবাসী ৰাইজ অত্যন্ত আমি সুখী আনন্দিত হৈছোঁ যে আজি প্ৰায় 7খন 9খন জিলাই একত্ৰিত হৈ পেলাই বৃহত্তৰ কচুৱাত আজি ইস্তেমাৰ যিটো ফয়ছলা হৈছিল এইটো ইস্তেমাই যিটো মছৱাৰা হৈছে আৰু ইয়াত ইস্তেমাৰ যাৱতীয় প্ৰস্তুতিৰ কাৰণে কেইবাখনো জিলাৰ পৰা ইয়াত মানুহ আহিছে ধৰ্মীয় ব্যক্তিসকল আহিছে জিম্মাদাৰসকল আহিছে আৰু তেওঁলোকৰ আলোচনা মৰ্মে ইস্তেমা কেনেকৈ আমি সফলভাৱে সমাপ্ত কৰিব পাৰোঁ তাৰ প্ৰস্তুতিৰ কাৰণে যাৱতীয় ব্যৱস্থা আজি গ্ৰহণ কৰা হৈছে ইয়াত ইস্তেমা প্ৰস্তুতিৰ কাৰণে এটা চূড়া কমিটিও বনাই দিয়া হৈছে আৰু ডিচেম্বৰ মাহৰ 25 তাৰিখে ইস্তেমাৰ মূল খুঁটি পোতা হ'ব কামৰ শুভাৰম্ভ হ'ব আৰু আগন্তুক ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 এই 3 দিনত ইস্তেমা হ'ব গতিকে কচুৱাবাসী ৰাইজৰ হৈ আমি অত্যন্ত আনন্দিত গৌৰৱান্বিত হৈছোঁ গোটেই অঞ্চলবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই প্ৰস্তুতি সভাখনত উপস্থিত হোৱা বিভিন্ন জিলাৰ পৰা অহা আমিৰসকল জিম্মাদাৰসকল মৌলানাসকল মুফতিসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কচুৱাবাসী ৰাইজ হিচাপে আমি আশা কৰিছোঁ এই ইস্তেমাটো শান্তি শৃংখলা বজাই ৰাখি পেলাই আগৰবাৰৰ দৰে এইবাৰো আমি ভালকৈ পৰিচালনা কৰিব পাৰিম